আজি DY365 নিউজ ডেস্কত কেইবাটাও আছে আপোনাৰ এনেকৈ বঁটা আছে আৰু মেডেল আছে প্ৰায় বহুতখিনি মেডেল আছে এয়া মেডেল আসলতে মই কিমানটা হিচাপ কৰা নাই আৰু এই মেডেল চাৰ্টিফিকেট লৈ আজি DY365ত উপস্থিত আছে আমাৰ খেলুৱৈসকল কিশোৰ তালুকদাৰ আছে মিন্ময় আছে আমি সকলোকে মাতিছোঁ মনিষা আছে মিতুৰাণী আছে আজিৰ তাৰিখত DY365ৰ বাবে এটা ভাল খবৰ যে কেইবাটাও ইভেণ্টত JPC ক্ৰীড়া সমাৰোহত কেইবাটাও ইভেণ্টত DY365 চেম্পিয়ন হৈছে কিশোৰ তালুকদাৰ কি বিষয়ত চেম্পিয়ন হলো আমি পুৰুষৰ কাবাডী আৰু মহিলাৰ কাবাডী ৰানাৰ্ছ আপ হৈছোঁ পুৰুষৰ কাবাডী চেম্পিয়ন বেডমিণ্টন ডাবলছ চেম্পিয়ন আৰু ভলীবল চেম্পিয়ন মিন্ময় কি খেলত জড়িত আছিলে মিন্ময় কাবাডীত জড়িত আছিলোঁ ভলীবলত জড়িত আছিলোঁ ৰছী টানাত জড়িত আছিলোঁ হয় এইকেইটা বিষয়ত খেলিছিলোঁ আৰু আমি প্ৰথমতে আমি ধন্যবাদ দিব লাগিব গুৱাহাটী প্ৰেছ ক্লাবক ইমান ধুনীয়া এটা আয়োজন কৰিছে যিহেতু সাংবাদিকৰ ব্যস্ততাৰ মাজতো এটা যে ইভেণ্ট পাতিছে সেইটো বহুত ডাঙৰ কথা নিশ্চিতভাৱে আমাৰ এডিটৰ ইন চিফ অদীপ ফুকন আছে অদীপ ফুকন আজি প্ৰাইজ ডিষ্ট্ৰিবিউশ্যনত উপস্থিত আছিলে কেনেকুৱা লাগিছে যে এক প্ৰকাৰ DY365ত মই হিচাপ কৰি আমি কিমানটা পাইছোঁ টোটেল পাঁচটা বঁটা পাইছোঁ আৰু কিশোৰ তালুকদাৰে বেডমিণ্টনৰ ডাবলছত চেম্পিয়ন কাবাডী মেল চেম্পিয়ন আৰু ভলীবল চেম্পিয়ন তিনিখনকৈ কিশোৰ তালুকদাৰৰ এয়া আছে কি ক'ব প্ৰকৃততে আমি 2026 DY365 আমি খেলৰ জৰিয়তে এটা নতুন পথ ইতিমধ্যে আৰম্ভ কৰিছোঁ এই গোটেই বিষয়টো কিন্তু ক'ব লাগিব আমাৰ DY যিসকল আমাৰ স্পৰ্টছমেন আছে বিশেষকৈ প্ৰথমতে আমি আৰম্ভ কৰিছোঁ আমাৰ ছোৱালীৰ পৰা আমাৰ ছোৱালীসকলে DY365ৰ যুৱতীসকলে 2026 চনটো ক্ৰিকেটৰ জৰিয়তে আমি প্ৰথম আৰম্ভ হৈছে আমি ক্ৰিকেটত জিকিছোঁ তাৰপিছত আজিৰ দিনটোত আমি ফিল্ডত আছিলোঁ দেখিছোঁ বৰ DY ফুল ডমিনেট কৰিছিল গোটেই ক্ৰিকেট বুলি কথা নহয় বিশেষকৈ বিভিন্ন ধৰণৰ এথলেটিক্স হওক কেৰম আমাৰ বেডমিণ্টন হওক কাবাডী হওক সকলোকেইটা আমাৰ অতি ভাল খেলিছে আমি তাত যিসকল প্ৰাক্তন প্লেয়াৰ আছে তেওঁলোকে কৈছে যে DY বোলে প্ৰফেশ্যনেল খেলাৰে খেলিছে কিন্তু মই দেখিছোঁ তেওঁলোকে এতিয়া সাংবাদিকতাতকৈ খেলত বেছি জোৰ দিব নেকি এইটো এটা ডাঙৰ কথা হ'ব যিয়ে নহওক খুব আমাৰ কাৰণে খুব ভাল কথা মই সকলোকে অভিনন্দন জনাইছোঁ আৰু বিশেষকৈ প্ৰেছ ক্লাবক মই বিশেষভাৱে কৃতজ্ঞতা ধন্যবাদ জনাইছোঁ আৰু দীপাংকৰ যেনেকুৱা এটা মানে তেওঁৰ নেতৃত্ব লৈছে দীপাংকৰ বৰা দীপাংকৰ দাসে সাংঘাতিক ধৰণৰ অৰ্গেনাইজ কৰিছে তেওঁক বিশেষকৈ DY365 পৰিয়ালৰ পৰা মই বিশেষকৈ তেওঁৰ প্ৰতি মই কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ ধন্যবাদ জনাইছোঁ আমাৰ মিতুৰাণী আছে মিতুৰাণী কেনেকুৱা অনুভৱ হৈছে বঁটা পাই মেডেল পাই কেনেকুৱা লাগিছে খুবেই ভাল লাগিছে আচলতে গুৱাহাটী প্ৰেছ ক্লাবৰ যি ধৰণৰ এক প্ৰচেষ্টা বিশেষকৈ কৈছে ইতিমধ্যে ছাৰে দীপাংকৰৰ কথা দীপাংকৰে প্ৰথমবাৰৰ বাবে কৰিছে নিশ্চিতভাৱে এয়া সংবাদকৰ্মীসকল বা সাংবাদিকসকল প্ৰতি মুহূৰ্ততে কৰ্মৰ সৈতে জড়িত তেওঁলোকৰ কৰ্মব্যস্ততাৰ মাজত এনেকুৱা ধৰণৰ এখন প্লেটফৰ্ম পোৱাটো সঁচাকৈ খুব ভাল লগা এক বিষয় আৰু কামৰ মাজতো সকলো ওলাই আহিছে আৰু যি সেই শৈশৱ কাললৈ আচলতে মনত পেলাই দিছে বহুকেইখন তেনেকুৱা ধৰণৰ খেল অনুষ্ঠিত হৈছে কাবাডীৰ পৰা আৰম্ভ কৰি এইবোৰ খেল সচৰাচৰ হোৱা নাযায় কিন্তু ভাল লাগিছে উইনাৰ হাৰ জিত সকলোতে থাকে খেল বুলি ক'লে হাৰ জিত আমাৰ ফিমেল প্লেয়াৰ টপ লিষ্টত কোন আছিলে গোটেইকেইজনৰ নামকেইটা কৈ দিব লাগে কাবাডীত আছিলে মনীষা বৰুৱা মনীষা আছিলে আমাৰ আৰু টিম মেনেজাৰ হিচাপে আছিলে স্নিগ্ধা বা আছিলে বাকী আছিলে মামুনা বা আছিলে মামুনা ৰেহমান আৰু পল্লৱী আছিলে পল্লৱী বৰদলৈ আৰু ইফালে আছিলে প্ৰিয়ংকা আৰু মই আছিলোঁ আৰু ৰুবি আছিলে ৰুবিনাথ আছিলে আমাৰ ৰিপৰ্টাৰ আৰু সকলো দেশকে আমি এটা হাত চাপৰি বজাই দিব লাগে আৰু আজি আমি সকলোকে আচলতে ধন্যবাদ জনাইছোঁ শুভেচ্ছা জনাইছোঁ টিম DY365 এই এটা ঈৰ্ষণীয় সফলতা লাভ কৰিছে মৃগাংক একাষাৰ আচলতে অভিনন্দন জনাইছোঁ আৰু পুৰুষৰ সমানে DY নাৰী শক্তিও আগবাঢ়ি গৈছে নাৰী শক্তিৰ সমানে পুৰুষ আগবাঢ়িছে নাৰী শক্তিৰ সমানে পুৰুষ আগবাঢ়ি গৈছে আৰু ভাল লাগিছে যে কাৰ্যালয়ৰ এনেকুৱা ব্যস্ততাৰ মাজত আমাৰ সাংবাদিকৰ ব্যস্ত কৰ্মজীৱনৰ মাজত এতিয়াও যে খেলি ট্ৰফি জয় কৰিব বা মেডেল জয় কৰিব পৰাকৈ আমি শাৰীৰিক আৰু মানসিকভাৱে সক্ষম হৈ আছোঁ সেই কথাটো বহুত ডাঙৰ আৰু আমি যদিও খেলা নাই কিন্তু এনেকৈ আমাৰে ট্ৰফিবোৰ পাই আমাৰ দলৰ ট্ৰফিবোৰ দেখি নিশ্চয়কৈ নিজেও উজ্জীৱিত অনুভৱ কৰিছোঁ ধন্যবাদ কুমুদ দাস আৰু তাতকৈ ডাঙৰ কথাটো হ'ল যে গুৱাহাটী প্ৰেছ ক্লাবৰ এই প্ৰচেষ্টাৰো শলাগ ল'ব লাগিব দীৰ্ঘদিনৰ মূৰত তেওঁলোকে
এনেকুৱা ধৰণৰ এটা অনুষ্ঠান পাতিলে বিশেষকৈ সামূহিকভাৱে সকলো খেলা মানে সাংবাদিকৰ বাবে অৱসৰত কৰিব পৰা কামৰ তেওঁলোকে ক্ৰীড়া ক্ষেত্ৰৰ যিবিলাক ইভেণ্ট উলিয়াই লৈ যিদৰে কাবাডী হওক ফুটবল হওক সকলো সৰু ডাঙৰ সকলো কেৰমলৈকে সৰু ডাঙৰ সকলো ইভেণ্ট মিলাই তেওঁলোকে সকলো হাউচৰ অংশগ্ৰহণেৰে এনেকুৱা এটা সাৰ্থক অনুষ্ঠান পাতিছে তাৰ বাবে গুৱাহাটী প্ৰেছ ক্লাবত ধন্যবাদৰ পাত্ৰ ধন্যবাদ জনাইছোঁ মৃগাংক সেয়া আছিলে আজি আমাৰ টীমৰ এয়া সফলতাক লৈ আমি নিউজ ডেস্কত আপোনালোকক এয়া সবিশেষ তথ্য জনালোঁ আজি আচলতে কি হৈছিল বাতৰিলৈ উভতি আহিছোঁ অখিল গগৈ আৰু গৌৰৱ গগৈ